হাই এভৰিৱান, আই হোপ আপোনালোকে ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ সকলোকে ৱেলকাম। পিছে আজিৰ ভিডিঅ'টো একেবাৰে স্পেচিয়েল হ'বলৈ গৈ আছে, তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু আমি যিহেতু মৰ্ণিঙতে ওলাইছোঁ ৰাতিপুৱা একেবাৰে 6টা বজাতে, তো সেইকাৰণে আমি বজাৰত নামিলোঁ কিবা খাবলৈ, যিহেতু মৰ্ণিঙত একো খোৱা নাই ঘৰৰ পৰা। চ' চাহ আৰু পৰঠা কি আছে চিম্পুলকৈ খাই ল'ম। তো পিছত যিহেতু অলপ পিছত ভাতে খাব লাগিব, হয় নাই। চ' এয়া হ'ল পৰঠা ফাইনেলি আহি গ'ল। তাৰপিছত খোৱা লোৱা হৈ আমি এতিয়া খাই আছোঁ তামোল সকলোৱে ভাল নাপায়, বাট হয়তো কাৰ কাৰ প্ৰিয় হয় জনাব। তাৰপিছত ফাইনেলি আমি ইয়াত আহি ৱেইটিং কৰিব লগা হ'ল, যিহেতু ট্ৰেইন আহিব। খাব পাৰিছে এই যে ইফালে সিহঁতে গেটৰ তলেদি আহি আছে। কিয় এনেকুৱা ৰিক্স ল'ব? গেট অলৰেডি পেলাই দিছে, তথাপিও আপোনালোকে ইমান ৰিক্স লৈ আহি আছে। আহিব নাপায় এনেকৈ। আপোনালোকৰ জীৱনটো বহুত মূল্যৱান হয় গাইজ। এটলিষ্ট আমাৰ সকলোৰে জীৱনটো বহুত মূল্যৱান হয়, সেইটো চিন্তা কৰিব লাগিব। যিহেতু ঘৰত ফেমিলি থাকে, তেওঁলোকৰ কথাও চিন্তা কৰিব লাগিব। তো চ' গাইজ ফাইনেলি আমাৰ ট্ৰেইনখন আহি পালোঁ। এইখন হ'ল মালবাহী ট্ৰেইন গাইজ। ফাইনেলি আমি আহি পালোঁ আমাৰ মঞ্জিলত, ৰায়মনা ৱাটাৰ পাৰ্ক। আজি বহুত দিনৰ পৰা আহিম বুলি ভাবি ফাইনেলি আজি আহিব পাৰিলোঁ। আৰু এই ঠাইখন হ'ল, আমি ইয়াত কাৰ পাৰ্কিং কৰিব লাগিব। চাওক কিমান গাড়ী আহিছে, হয়নে। আৰু যিহেতু ছানডে আছিল, ছানডেৰ কাৰণে আৰু বহুত ভিৰ হয় গাইজ। যিহেতু ল'ৰা ছোৱালীবিলাকৰ সকলোৰে স্কুল বন্ধ থাকে আৰু ভিউটো ইমান ভাল লাগে ন। চ' চাওক আপোনালোকে কোনে কোনে গৈছে ৰায়মনা পাৰ্কত কমেণ্টত জনাবচোন। তো এইফালে আমি টিকটখন কাটি ল'লোঁ। এজনৰ হ'ল 350 আৰু 5 বছৰৰ তলৰ বাচ্চাবিলাকৰ নলয়, 5 বছৰৰ ওপৰৰ বাচ্চাবিলাকৰ লয় টিকটৰ পইচা। আৰু ইয়াত আহি আমাৰ চেকিং হৈ আছে যে আৰু কিবা লৈছোঁ নেকি বেগত। চ' ফাইনেলি আমি ভিতৰলৈ এণ্ট্ৰি হ'লোঁ। আৰু ইয়াত বাহিৰৰ খোৱা বস্তু ল'বলৈ মানা আছে, তো সেইটো ল'বলৈ নিদিয়ে সিহঁতে। চিপছ কুৰকুৰি আৰু ইহঁতে বাইদেউহঁতে ইয়াত ডাটাবিলাক এণ্ট্ৰি কৰি আছে। যিহেতু আমি লকাৰ ল'ব লাগিব, যিহেতু আমি এক্সচেঞ্জ কৰিব লাগিব ড্ৰেছ আৰু বেগবিলাক থ'ব লাগিব, তো সেইকাৰণে চবৰে এনেকৈ ডাটাবিলাক ইয়াতে এণ্ট্ৰি কৰি লৈ লয় আৰু আমাক এটাকে চাবি দিব। আৰু ইয়াত লকাৰ লওঁতে আপোনালোকৰ ল'ব 200। তাৰপিছত আমি আহিলোঁ আগত কেণ্টিনত গাইজ। আপোনালোকে ভাবি আছে যে আমি পানীত নগৈ আগত খাবলৈ আহিছোঁ। চাওক বাচ্চাবিলাকক আগত খুৱাই ল'ম, যিহেতু পানীত নামিলে সিহঁতে খাব নোখোজিব। তো সেইকাৰণে আগতে আমি খুৱাই লৈ আৰু লকাৰত সেইবিলাক থৈ কাপোৰবিলাক এক্সচেঞ্জ কৰি আমি ইয়াত আহিলোঁ। চ' গাইজ আপোনালোকে ভিডিঅ'টো এনজয় কৰক। আৰু যিসকল নতুনকৈ মোৰ প্ৰফাইললৈ আহিছে প্লিজ চেনেলটো ফ'ল' কৰি দিব আৰু গাইজ ছাপোৰ্ট কৰিব, যাতে মই আগুৱাই যাব পাৰোঁ। আৰু জলদি মোৰ 20K ফলোৱাৰ্ছ কৰি দিয়ক ফ্ৰেণ্ডছ। গাইজ ইয়াতে চবৰে চেল্ফি উঠা ভিডিঅ' কৰা চব ব্যস্ত হৈছে আৰু বাচ্চাবিলাকে চবতকৈ ইয়াত খুচি হৈ আছে, যিহেতু এনেকৈ পানী পাইছে গা ধুবলৈ। চ' আৰু গাইজ ইয়াত বেছি টাইম থাকিব নালাগে, আমাৰ চকুবিলাক ৰঙা হৈ যায় এইটো পানীত, যিহেতু এটা কেমিকেল মিক্স থাকে আৰু স্কিনৰো এটা খুজনি আৰম্ভ হয়। চ' পানীটো নমাৰ আগত আপোনালোকে অলিভ অইল তেল লগাই ল'ব, তেতিয়া চাব আপোনালোকৰ স্কিনৰ একো খুজনি নহ'ব। তো এইফালে আমি আহিলোঁ আৰু আনটো চাইডত, এইটো হ'ল অক্টোপাছ। আৰু ইয়াৰ পানীটো ইমানেই ঠাণ্ডা গাইজ, কি ক'ম, ফ্ৰিজৰ পানীৰ নিচিনা ঠাণ্ডা। চ' অলপ টাইম থাকিলে তো বহুত ঠাণ্ডা লাগি যায়। চ' মই নমা নাই, মই বাচ্চাবিলাকৰ আৰু মিষ্টাৰৰ পৰা শুনিছোঁ যে পানীটো বহুত ঠাণ্ডা হয় ইয়াৰ। চ' গাইজ আগতে কিমান অসুবিধা আছিল, হয় নাই। এতিয়া আমি ৱাটাৰ পাৰ্কত যাব লগা হৈছিল, আমি গুৱাহাটী যাব লগা হৈছিল। চ' আজিকালি আমাৰ বঙাইগাঁৱতো হৈছে আৰু কোকৰাঝাৰতো হৈছে। চ' বহুত সুবিধা হৈছে সকলোৰে কাৰণে। চ' আৰু ভিডিঅ'টো কেনে পালে জনাব। আৰু ভিডিঅ'টো আজিলৈ ইমানতে এৰিছোঁ। বাই বাই।